যোৰহাটৰ কাকজানৰ এজন উদ্যমী যুৱকৰ সফলতাৰ আঁৰৰ কাহিনী। হাতত ৫,০০০ টকা লৈ আৰম্ভ কৰা যুৱকজনৰ সফল কাহিনী এয়া। যোৰহাট জিলাৰ কাকজান সোণাৰীগাঁও অঞ্চলৰ এজন উদ্যমী যুৱক, নাম ৰুবুল শইকীয়া, পেছাত এজন জুৱেলাৰী। এই ৰুবুল শইকীয়া কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰি আজি ৮ যুৱকক সংস্থাপিত কৰি সকলোৰে আদৰ্শ হৈ পৰিছে। হাতত মাথো ৫,০০০ টকা লৈ আৰম্ভ কৰা বিপণীৰে ৰুবুল শইকীয়া থমকি ৰ'ব লগা নহ'ল। ৰুবুলে ২০০৬ চনতে নিজৰ ককায়েকৰ সহযোগত আৰম্ভ কৰিছিল কাকজানত জুৱেলাৰীৰ ব্যৱসায়। কামক আদৰ্শ হিচাপে লৈ আজি ২খন বিপণী খুলি ৮গৰাকী যুৱকক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে ৰুবুলে। কামৰ সমান্তৰালভাৱে কৃষি কৰ্মতো মনোনিৱেশ হৈ নিজৰ একাগ্ৰতা প্ৰচেষ্টাত ৰুবুল এই কৰ্মমুখী যাত্ৰা সকলোৰে আদৰ্শ হৈ জিলিকি উঠক। আনহাতে ৰুবুলে জানিবলৈ দিয়া মতে সোণ, ৰূপ, কেঁচা সোণ, তামৰ সকলো ধৰণৰ সামগ্ৰী বিশেষভাৱে কাম কৰি অহাৰ লগতে তেওঁ বিপণীসমূহতো এই সামগ্ৰীসমূহ উপলব্ধ। যি সময়ত নিবনুৱা যুৱক-যুৱতীসকলে চাকৰি নাপাই হীনমন্যতাত ভোগা পৰিলক্ষিত হয়, ৰুবুল শইকীয়াৰ এনে কৰ্মই সকলোকে আদৰ্শ হৈ জিলিকি উঠিছে। ৰুবুল আৰু বহুদূৰ আগবাঢ়ি যাওক, আমিও তাৰেই কামনা কৰিলোঁ। ২০০৬ চনতে দোকান আৰম্ভ কৰিছিলোঁ। ২০০৬ চনৰ পৰা আজি ২৫ যাব হ'লহি। মই ২০০৬ চনত মই দোকান খুলিছিলোঁ, তেতিয়া মোৰ দাদাই মোক দোকান সংস্থাপন দিছিল, কিন্তু মোৰ জেপত মাত্ৰ ৫,০০০ টকা লৈহে মই দোকান ব্যৱসায় আৰম্ভ কৰিছিলোঁ। তেতিয়া মোৰ সামৰ্থক নাছিলে, তেতিয়া মোক দাদাই বহুত সহায় কৰিছিলে। আৰু মই য'ত দোকান খুলিছিলোঁ জ্ঞানদীপ কমপ্লেক্স, তেওঁ প্ৰদীপ দত্ত আৰু দিলীপ দত্তৰ কমপ্লেক্সত মই দোকান আৰম্ভ কৰিছিলোঁ। তেওঁলোকে বহুত মোক সহায় সহযোগিতা জনাইছিলে। তাৰপিছতে মই ফ'ৰলাইনত যেতিয়া মোৰ দোকান ভাগি গৈছিল, তেতিয়া মই বহুত মৰ্মাহিত হৈ পৰিছিলোঁ। তেতিয়া মই কি কৰিম কি নকৰিম মই চিন্তা কৰিছিলোঁ। তেতিয়া মোক ৰাধেশ্যাম আগৰৱালাই গৃহত মোক দোকান কমপ্লেক্স বনাইছিলে। তেতিয়া মোক ৰাধেশ্যাম আগৰৱালাই ক'লে যে মোৰ তাতে তই দোকান খুলিবি বুলি মোক তেতিয়া কৈছিলে, আৰু মই সেই মৰ্মে মই দোকান আৰম্ভ কৰিছিলোঁ। আজি মোৰ বিপণী ২খন আছে। মই ৭জন কৰ্মচাৰীক মই এতিয়া সংস্থাপন দি আছোঁ, আৰু মই নতুনকৈ এখন আৰম্ভ কৰিম বুলি মনতে ভাবি আছোঁ। সেইখন মই ৰেডিমেড খুলিম বুলি ভাবি আছোঁ, আৰু মই চব হলমাৰ্কিং বনাম। মই HID মাৰ্কাৰ থকা মই বস্তু বনাওঁ। তাত কোনো ফুল গেৰাণ্টি থাকিব, তাত কোনো অবজেকশ্যন নাথাকিব, আৰু মই সুলভ মূল্যত দিওঁ। মই মেকিং চাৰ্জটো কমাই লওঁ, আনতকৈ বহুত মোৰ কম। আৰু মোৰ যিমান কাষ্টমাৰ আছে চবৰ আশীৰ্বাদত মই ইমানখিনি আগবাঢ়ি আহিছোঁ। তেওঁলোকৰ সহায় সহযোগিতা নোপোৱাহেঁতেন মই ইমানখিনি কাম কৰিব নোৱাৰিলোঁহেঁতেন, কিন্তু তেওঁলোকৰ সহায় সহযোগিতা পোৱাৰ কাৰণে মই বহুত আগবাঢ়ি আহি আছোঁ। মই কম ৰেটত ধৰোঁ, আৰু মই অল ইণ্ডিয়াত যিটো ৰেট চলি থাকে সেই ৰেটত মই অৰ্ডাৰ লওঁ, তাত কোনো ভুল নাথাকে। আৰু মই মেকিং চাৰ্জটো বহুত কম, আনতকৈ বহুত কমাই লওঁ। কিন্তু আগতে কাকজানত বহুত ব্যৱসায়ীয়ে বহুত বেয়া কৰি থৈ গৈছিলে, সেইকাৰণে আহিবলৈ অলপ টান পায়। বহুতে গম পায় আৰু বহুতে গম নাপায়। ধৰক মই কাষ্টমাৰক এনেকুৱা ধৰণে কওঁ, মই 4 মাহ টাইম দিওঁ। 4 মাহৰ ভিতৰত তেওঁলোকে মোৰ পৰা মাল সংগ্ৰহ কৰিব লাগিব। নতুন 4 মাহ যদি পাৰ হৈ যায়, নতুন আকৌ যিটো ৰেট চলে, কমিলে কমি যাব, বাঢ়িলে বাঢ়ি যাব। মোৰ সেইটোৰ এটা ৰিচিপ্টত লেখা আছে। 4 মাহৰ ভিতৰত তেওঁলোকে সংগ্ৰহ কৰিব লাগিব। যদি নকৰে তেতিয়া নতুন ৰিচিপ্ট আকৌ কাটিব লাগিব। পইচাটো যিটো এডভান্স দিয়ে সেইটো পাবই, খালি নতুন ৰেটত মই সংগ্ৰহ কৰোঁ। অসমীয়া ছেটটো বনাওঁ, আৰু আপোনাৰ নেকলেছৰ আঙুঠি ফুলি চব মই অট'মেটিক মই নিজেই বনাওঁ। মোৰ কোনো ধৰক আনে কৰিব বুলি মই আশাত নাথাকোঁ। মই নিজেই কাম কৰোঁ, আৰু নিজেই কৰি আজি ইমানখিনি স্বাৱলম্বিত হ'ব। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।